নমস্কাৰ ৰাইজসকল, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। শাওণ মাহত দেওবাৰৰ ৰাতি আমি আহিলোঁ ডক্ৰেশ্বৰ দেৱালয়লৈ। কোনোবাই পিলপিলি, কোনোবাই স্কুটি, কোনোবাই বাইক, যোনে যেনেকৈ পায় তেনেকৈ আহিছে। আৰু আমাৰ লগত আহিছে ডালিম জেঠা, খুবেই প্ৰিয় আমাৰ মৰমৰ ডালিম জেঠা। এয়া ডালিম জেঠা আমাৰ খুবেই মৰমৰ। এয়া কুশলজিৎ মেধি। আৰু আমাৰ অনুষ্ঠান শেষ হোৱাৰ পিছতে বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে নিজৰ নিজৰ সংকীৰ্তনসমূহ নিজৰ নিজৰ পদ্ধতিৰে উপভোগ কৰে, পৰিৱেশন কৰে। এয়া চাওক, সংকীৰ্তন চলি আছে। এয়া ৰাতিৰ ভাগৰ ডক্ৰেশ্বৰ দেৱালয়ৰ দৃশ্য। ৰাতিও বহুত ভক্তৰ আগমন হয়। ৰাতিপুৱা সোমবাৰৰ দৃশ্য একেবাৰে বেলেগ হয়। ইয়াত থিয় হ'বলৈ জেগা নোপোৱা হয়। এয়া চাওক, সংকীৰ্তনত মুগ্ধ হৈ ভক্তসকল নাচি উঠিছে, খুব সুন্দৰভাৱে উপভোগ কৰিছে সংকীৰ্তন। ধুনীয়া লাগিছে, খুব ভাল লগা পৰিৱেশ এটি। আৰু এইফালে চলি আছে আমাৰ অন্য এটি কাৰ্যক্ৰম। এইফালেও আপোনালোকক লৈ আহিছোঁ। অকণমান লাইটৰ পোহৰ কম পাবে, ভিডিঅ'বিলাক এনেকুৱা হৈছে। যিয়ে নহওক, এয়া বুদ্ধ বাপ। এয়া বন্ধুসকলে অকণমান মনৰ কথা আলাপ আলোচনা কৰিছে। আৰু এয়া বগা নিপল দাস এতিয়া ৰান্ধি আছে কচু আৰু কৰ্দৈ টেঙাৰ সৈতে। আৰু বন্ধুসকলে তেওঁক সহায় সহযোগ কৰিছে। আৰু এই চেগতে চিনাকি কৰাই দিছোঁ মোৰ বন্ধু বাপন দাস। এয়া চাওক চাৰিওফালৰ দৃশ্য। এয়া দ্বীপ। এয়া আমাৰ প্ৰভাত দা মুখ্য কাৰিকৰ হিচাপত খনিন ৰন্ধা বঢ়া কাৰ্যক্ৰমবিলাকত আগভাগ লয়। আৰু এনেতে আমাৰ খিচিৰি তৈয়াৰ হৈ গ'ল। আমি এতিয়া ভক্তসকলক বহিবলৈ অনুৰোধ জনাইছোঁ, যোনে যোনে খিচিৰি গ্ৰহণ কৰে। তাৰপিছতে আমাৰ চলিল খিচিৰি বিতৰণ প্ৰক্ৰিয়া। সকলোৱে বহি খিচিৰি আমেজ লৈছে। এয়া মামা। বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলকো আমি যিখিনি পাৰোঁ প্ৰসাদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ। এয়া পৰেশ বাপ। চাওক কি সুন্দৰ পৰিৱেশ, কি ভাল লগা এটি দৃশ্য। আপোনালোকেও আহক, খুব ভাল লাগে। এয়া দ্বীপ খুব ব্যস্ত হৈ আছে। এয়া আমাৰ প্ৰভাত দা চোৱা চিতা কৰি আছে, কোনফালে কি দৰকাৰ হৈ আছে। যোনে যেনেকৈ পায়, য'ত পায় তাতে বহি প্ৰসাদ গ্ৰহণ কৰিছে। আৰু এইফালে আমাৰ আমবাৰীৰ পৰা অহা বন্ধুসকলৰ আইটেম অকণমান বেলেগ আছিল। নিৰামিষ ভাত, দালি, কচু, কৰ্দৈ টেঙাৰে। এয়া প্ৰাণকৃষ্ণ কাৰিকৰ হিচাপত থাকে তেওঁ, মোৰ বন্ধু হয়। তো এইফালৰো খোৱা বোৱা চলি আছে। পাপৰ, একচুৱেলি যোনে যি খাব ইচ্ছা কৰে নিৰামিষৰ, এয়া মোৰ বন্ধু ভূদেৱ। নিৰামিষৰ সামগ্ৰী তেওঁলোকে নিজে বজাৰ কৰি লৈ আহে, নহৰু পিঁয়াজ নচলে। আৰু বিজয়হঁতে অকণমান খিচিৰি বিতৰণ কৰি ৰেষ্ট লৈছে। এই চেগতে ময়ো বহি অকণমান প্ৰসাদ গ্ৰহণ কৰিলোঁ। প্ৰসাদ গ্ৰহণ কৰি অলপ ইফাল সিফালৰ বস্তুবিলাক আজৰি কৰি অকণমান সংকীৰ্তনৰ উপভোগ আমিও ল'লোঁ।
সংকীৰ্তন অকণমান শুনি, অকণমান গাই, পানী ঢালি আজিলৈ এইখিনিতে এৰিলোঁ। ধন্যবাদ। বোলবম সকলোকে।